Welcome to Pragyan Classes. আৰু আজি মই লৈ আহিছো এটা সেশন আমাৰ অসম জিওগ্ৰাফিৰ ফাৰ্স্ট পাৰ্ট বুলি ক'ব পাৰিম কাৰণ দুটা তিনটা পাৰ্ট আহিব ইয়াৰে গতে বিভিন্ন সময়ত আমাৰ যিবিলাক এমসিকিউ সেশন হৈ থাকে তাতে আমি অসম জিওগ্ৰাফিৰ আমাৰ কোৱেশ্চন হৈ থাকে প্ৰিভিয়াস ইয়াৰৰ আহি থাকে তাতে কৈ থাকে আপোনালোকৰ আমাৰ যিবিলাক ভিউৱাৰ্ছ আছে যে কনসেপচুৱেল ক্লাছ লাগে তো তাৰ কাৰণে এটা সেশন এটা বনাইছো ধুনিয়াকে যেটো বনাইছো মই একদম বিগিনাৰ্ছ ফ্ৰেন্ডলি যত আপোনালোকক কি কৰিছো যিমান ডাটা আছে সিম্পলিফাই কৰি ধুনিয়াকে বনাইছো যাতে নতুনকে যি সকলে পঢ়িব কিছুমান আছে আমাৰ জিওগ্ৰাফি ব্যাকগ্ৰাউণ্ডৰ নহয় যিবিলাকে নতুনকে পঢ়া ষ্টাৰ্ট কৰিছে আমাৰ ষ্টেট লেভেলৰ এক্সামৰ কাৰণে বা যি সকলে বহুত আগতে পঢ়িছিলে এতিয়া আকৌ পঢ়িব লৈছে নতুনকে এক্সাম দিবৰ কাৰণে তেওঁলোকৰ কাৰণে যাতে হেল্পফুল হয় গতে ভিডিওটো তেনেকুৱা এটা ষ্টাইলত বনাইছো গতিকে চাব ভিডিওটো ধুনিয়াকে শেষলৈকে বহুখিনি ডাটা মই দিছো সিম্পলিফাই কৰি দিছো অসমৰ ফাৰ্স্ট আজি পাৰ্ট লৈছো মই লোকেশন আৰু তাৰ লগতে আমাৰ ক্লাইমেট গতিকে লোকেশন আৰু ক্লাইমেটৰ যিখিনি টপিক আছে আজি আপোনালোকে পাব এইটো ভিডিওত নেক্সট যিখিনি টপিক আছে নেক্সট আকৌ ভিডিও আহিব ঠিক আছে ষ্টাৰ্ট কৰো প্ৰথমতে আমি চাম লোকেশনটো আমাৰ অৱস্থিতি অসমৰ ইয়াতে যিখিনি ডাটা দিছো প্ৰথমতে মই কৈ লৈছো এইখিনি গোটেইখিনি ডাটা আমাৰ কোৰ হয় গভৰ্নমেন্ট অফ ইন্ডিয়া আৰু আসামৰ ডাটা হয় আৰু আমাৰ যিবিলাক গভট বুক আছে তাৰ পৰা মই কালেক্ট কৰিছো আৰু অথেন্টিক ডাটা হয় হেটো আপোনালোকে টেনচন ল'ব নালাগে আৰু যিখিনি ইয়াতে মই দিছো বহুত বেছি কমপ্লেক্স বহুত বেছি ডাটা সোমাই দিয়া নাই আৰু যি কি হয় ফাৰ্ষ্টতে যেতিয়া আমি পঢ়িম যদি বহুত একেলগে বহুত ডাটা পাম বহুত বিভিন্ন বস্তু পাম আমি কনফিউজ হৈ যাও এটা বহুত প্ৰবলেম হয় আৰু টান লাগিব সাবজেক্টটো ঠিক আছে গতিকে ইম্পৰ্টেন্ট আমাৰ এক্সামত যিখিনি আহি থাকে যিখিনিৰ পৰা ঘুৰাই ঘুৰাই আমাৰ কোৱেশ্চন আমাৰ কৰি থাকে অসমৰ এক্সামখিনিত বিশেষকৈ গতিকে সেই বস্তুখিনিয়ে মই ইয়াতে হাইলাইট কৰি লৈ আহিছো আৰু তাতে আমি সেই বস্তুখিনি ডিসকাস কৰিম যাতে সকলোৰে হেল্প হয় আৰু এতিয়া লগতে ক'ব খুজো এই ভিডিওটো চাই উঠি যদি আপোনালোকে বাকি এক্সামৰ কাৰণে কিতাপ পঢ়ে বেসিক যিবিলাক আমাৰ জিওগ্ৰাফিৰ কিতাপ আছে অসম জিওগ্ৰাফি ইণ্ডিয়ান জিওগ্ৰাফি তাতে যদি এই ভিডিওটো চাই উঠি পঢ়ে বহুত ধুনিয়াকে কনসেপচুৱেলি আপোনালোকে কি কৰিব পাৰো আপোনাৰ আন্ডাৰষ্টেণ্ড খিনি কৰিব পাৰিব বুজিব পাৰিব আৰু যদি আগতে বুকত চাইছে তাৰ পৰা যদি এটো চাইছে তেতিয়া আপোনাৰ বহুতখিনি ইজি হৈ যাব ৰিলেট কৰাৰ কাৰণে মই তেনেকৈ এই গোটেই সেশনটো বনাইছো মানে ঠিক আছে আহক ষ্টাৰ্ট কৰো প্ৰথমে চাম লোকেশন এতিয়া লোকেশন বুলি কোৱাৰ লগে লগে আমাৰ কি আহিব কোড আছে অসমখন আৰু হেইটো ক'ব গলে আমি কি চাব লাগিব দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ মানটো বা লেটিটিউড আৰু লংগিটিউডৰ যেটো এক্সটেন্স আমাৰ কোৰ পৰা কলৈকে আমাৰ বিস্তৃত হৈ আছে হেতু চাম প্ৰথমতে ইয়াতে দিছো কি আছে কি দিয়া আছে আমাৰ 24 ডিগ্ৰী 7 মিনিট নৰ্থ টু 28 ডিগ্ৰী নৰ্থলৈকে আমাৰ অসমখন আছে বুলি কৈছে এতিয়া নৰ্থৰ পৰা ষ্টাৰ্ট হৈছে নৰ্থলৈকে আছে এটো আমি বুজি লম ভালদৰে এই বস্তুখিনি কিছুমানৰ কাৰণে বহুত কনফিউজন থাকে নেক্সট আছে আমাৰ 89 ডিগ্ৰী 42 মিনিট ইষ্টৰ পৰা 96 ডিগ্ৰী 2 মিনিট ইষ্টলৈকে এতিয়া এইটো হৈছে আমাৰ অসমৰ আমাৰ বিস্তৃতি দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ মান যদি ক'ব লাগে অসমখন কোৰ পৰা কলৈকে আছে এটা প্ৰথমতে আমি মেপখনত চাম এই 24 ডিগ্ৰী 7 মিনিট নৰ্থটো ক'ত আছে অসমৰ মেপখনত যদি চাও একেবাৰে তলৰ যেটো পাৰ্ট হয় আমাৰ যৰ পৰা আমাৰ অসম ষ্টাৰ্ট হৈছে ত্ৰিপুৰা আৰু মিজোৰামৰ সীমান্তৰ পৰা এইটো হৈছে আমাৰ 24 ডিগ্ৰী 7 মিনিট ইয়াতে থাকিব আমাৰ 24 ডিগ্ৰী 7 মিনিট এটোত নৰ্থ ইয়াৰ পৰা ষ্টাৰ্ট হ'ব নৰ্থ হতে ওপৰৰ ফালে আমি যাম কিমানলৈকে আছে 28 ডিগ্ৰী লৈকে আছে আৰু এই পইণ্টটো অসমৰ একেবাৰে ক'ত আছে এই পইণ্টটো এইখিনি হৈছে মানে একেবাৰে উত্তৰৰ পাৰ্ট অসমৰ কিমান 28 ডিগ্ৰী আৰু আমাৰ এটো 00 মিনিট নৰ্থ বুলি কৈছে গতিকে এইটো হৈছে আমাৰ কিহৰ পাৰ্ট কিহৰ মান অসমৰ লেটিটিউডৰ মান ঠিক আছে অক্ষাংশৰ মান এতিয়া দ্ৰাঘিমাংশৰ মান কিমান 89 ডিগ্ৰী 42 মিনিট ইষ্টৰ পৰা আৰম্ভ হৈছে আৰু এই পইণ্ট হৈছে এইটো ইয়াতে আমাৰ কোনটো হ'ব 89 ডিগ্ৰী 42 মিনিট ইষ্ট ইয়াতে আছে ইয়াৰ পৰা ষ্টাৰ্ট হয় একদম পূবলৈকে অসমৰ পূবৰ ফালে কিমান আছে আমাৰ 96 ডিগ্ৰী 0.02 মিনিট ইষ্টলৈকে 96 ডিগ্ৰী 02 মিনিট ইষ্ট আৰু এইটো হৈছে আমাৰ একেবাৰে পূবৰ অংশ এইটো হৈছে আমাৰ কি লংগিটিউডিনেল আমাৰ বিস্তৃতি অক্ষাংশিক বিস্তৃতি বুলি ক'ব পাৰো এটা এই দুটা বস্তুত আমাৰ কনফিউজন হয় বহুতৰে কি হয় এটা এই দুটা বস্তুটো কি হয় কোৰ পৰা নৰ্থ আৰু কোৰ পৰা
আমাৰ ইষ্ট দিয়া আছে সেইটো যদি জানিব লাগে আমি সিম্পল কনসেপ্ট আমাৰ যেটো আছে আমাৰ পৃথিৱীৰ যিকেইডাল আমাৰ দ্ৰাঘিমাংশ ৰেখাংশ সেইকেইডাল আমাৰ মনত ৰাখিলে হ'ল আমি যিসকলে আগতে পঢ়িছো সৰুতে আমাৰ স্কুল লেভেলত যদি মনত কৰে আমাৰ বিখুৰ ৰেখা আছিল যিয়ে নেকি পৃথিৱী সমাজত কি কৰিছে দুভাগ কৰি ৰাখিছে আৰু ওপৰৰ ফালে আমাৰ নৰ্থ আছে তলৰ ফালে সাউথ আছে এতিয়া 0 ডিগ্ৰীৰ পৰা আৰম্ভ হয় এইফালে 90 ডিগ্ৰী দুইফালে যাব সেই নৰ্থটোকে আমি ইয়াতে দিয়া হৈছে যেটো নেকি 24 ডিগ্ৰী মানে 1 2 3 4 কে আমাৰ 24 ডিগ্ৰীৰ পৰা আমাৰ অসমখন আৰম্ভ হয় যাব 28 লৈকে ঠিক আছে আৰু দ্ৰাঘিমাংশ বা লংগিটিউড কেডাল এইকেডাল আমাৰ 0 ৰ পৰা আৰম্ভ হয় কোড 0 প্ৰাইম মেৰিডিয়ান যেডাল আমাৰ আছে গ্ৰীনিশ হয়নে তাতে 0 ডিগ্ৰী আৰম্ভ হয় তাৰ পৰা ইফালে যদি যাও লেফট সাইডে ওয়েস্ট আমি পাম আৰু যদি ৰাইট সাইডে আহো ইফালে আমি ইষ্ট পাম ঠিক আছে তো ঠিক তেনেদৰে 89 ডিগ্ৰী 42 মিনিট ইষ্টৰ পৰা আমাৰ কি হ'ব অসমখন আৰম্ভ হ'ব 96 লৈকে যাব এইটোৱে হৈছে আমাৰ ইণ্ডিয়াৰ এই ইয়াতে অসমৰ এই পাৰ্ট আমাৰ পজিশনটো লোকেশনটো পৃথিৱীত বা গ্লোবটো ঠিক আছে এই বস্তু কেইটা আমি কি হ'ব নালাগে কনফিউজন হ'ব লাগে আৰু মুখ্য যিকেইডাল আছে আমাৰ বিখুব ৰেখা এডাল আছে প্ৰাইম মেৰিডিয়ান আছে যেডাল আমাৰ যৰ পৰা আমি পূব পশ্চিম হিচাপ কৰো আৰু আছে কি দুডাল কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি বা ট্ৰপিক অফ কেন্সাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকন যেডালৰ মান হৈছে 23.5 ডিগ্ৰী ঠিক আছে 23.5 ডিগ্ৰী এফালে নৰ্থৰ ডাল আমাৰ কি বুলি কম ট্ৰপিক অফ কেন্সাৰ এফালে যেডাল আছে আমাৰ সাউথৰ ফালে যেডাল আছে এডাল ট্ৰপিক অফ কি বুলি কব কেপ্ৰিকন বা মকৰ ক্ৰান্তি ঠিক আছে তো এই মুখ্য যিকেইডাল আমাৰ ৰেখা আছে এইকেইডালৰ ওপৰত ভিত্তি কৰি আমাৰ লোকেশনৰ বস্তুখিনি আমি কি কৰিব লাগে ৰিলেট কৰিব লাগে যাতে আমি কি কৰো বস্তুটো কোড আছে এখন জায়গা বা ঠাই বুজি পাম মানে অসমৰ আমাৰ লোকেশনৰ যেটো ডাটা আছে এটো চালে আমাৰ এখিনি হ'ব প্ৰথম যেটো আমাৰ অৱস্থিতি বুলি ক'লে বিস্তৃতিটো হেতু চালো গম পালো এতিয়া 24 ৰ পৰা আৰম্ভ হৈছে তাৰ তলতে 23 আছে অকমান তলৰ পৰা গলে মানে কি 23 হাফত আমাৰ ট্ৰপিক অফ কি আছে কেন্সাৰ আছে হে যিডাল নেকি আমাৰ ত্ৰিপুৰা মিজোৰামৰ এইফালে ওপৰেদি গৈছে 23 and half নৰ্থ গতিকে অসমৰ ওচৰত এডাল ক্ৰান্তীয় ৰেখা আৰু যিয়ে নেকি আমাৰ পিছৰ ফালে ক্লাইমেট জিমেলাক আছে আমাৰ ঋতু আছে তাতেও বহুতখিনি প্ৰভাৱ পেলায় গতে সেই ক্ৰান্তীয় ৰেখাডাল আমাৰ বহুতেই দৰকাৰী হয় এটা কি গম পালো অৱস্থিতি গম পালো নেক্সট চাল আমি কি এৰিয়া যেটো নেকি আমাৰ 78,438 স্কয়াৰ কিলোমিটাৰ হয় আৰু কিমান শতাংশ আগুৰি আছে এবাউট 2.39% অফ ইণ্ডিয়াছ টোটেল এৰিয়া এটা গোটেই এই এৰিয়াখিনি আমাৰ ভাৰতৰ সৰ্বমুঠ 2.39% আগুৰি আছে যিকিটা আমাৰ এই বস্তুখিনিৰ ওপৰত কোৱেশ্চন আমি প্ৰায়ে ৰিপিট হোৱা দেখা পাওঁ গতিকে এই বস্তুটো আমাৰ মনত ৰাখিব লাগিব অৱস্থিতি আৰু এৰিয়া আমি গম পালো তাৰ পিছত আমাৰ এলিভেশন দিয়া আছে গতিকে লোকেশনৰ লগতে এলিভেশনটো আহিব সাগৰ পৃষ্ঠৰ পৰা আমি হিচাপ কৰো 0 বুলি ধৰো সাগৰ পৃষ্ঠত তাৰ পৰা 1-2 মিটাৰ কিমান ওপৰত আছে অসমখন যদি অসমখন কিমান ওপৰত আছে যদি চাব যাও আমি 79.5 মিটাৰ এবভ সি লেভেল যেটো নেকি আমাৰ এভাৰেজ উচ্চতা হয় ঠিক আছে এই উচ্চতাটো আমাৰ এভাৰেজ হয় কোবাত তাতকে বেছি হ'ব কোবাত কম হ'ব গতিকে গড় হিচাপত আমাৰ সাগৰ পৃষ্ঠৰ পৰা বা সমুদ্ৰ পৃষ্ঠৰ পৰা এলিভেশন আমাৰ 79.5 মিটাৰ ঠিক আছে এখিনি বুজি পাইছো বহুত সিম্পল কে দিছো যাতে ইজিলি মনত থাকে আপোনালোকৰ নেক্সট আমি চাম এটা বৰ্ডাৰ অৱস্থিতি আমি গম পালো কোড আছে গম পালো এটা আশে-পাশে কি আছে এই বস্তুখিনি আশে-পাশে থকা আমাৰ বৰ্ডাৰ ৰাজ্য আৰু দেশ এই দুয়োটা টপিকৰ পৰা বহুত কেইটা কোৱেশ্চন আমাৰ ফৰ্ম হয় আৰু প্ৰায়ে এক্সামত আমি দেখা পাই থাকো গতিকে সেই বস্তুখিনি আমি ভালদৰে চাবই লাগিব এতিয়া ইয়াতে যদি চাও আমি সিম্পলি যদি বৰ্ডাৰখিনি চাও আমি কি পাম আমাৰ নৰ্থৰ ফালে ভূটান অৰুণাচল আছে সিম্পল ভূটান আছে ইয়াতে যিখনে কি আমাৰ এখন বহি ৰাষ্ট্ৰ হয় আৰু অৰুণাচল আমাৰ এখন কি হয় আমাৰ নিজৰ ভাৰতৰে ৰাজ্য হয় তাৰ পিছত মেঘালয় মিজোৰাম ত্ৰিপুৰা কোড আছে আমাৰ সাউথত এইখন ঠিক আছে মেঘালয় মিজোৰাম আৰু ত্ৰিপুৰা সাউথত বাংলাদেশ মেঘালয়ন এণ্ড ৱেষ্ট বেংগল অন দা ৱেষ্ট ইয়াতে বাংলাদেশ ৱেষ্ট বেংগল আছে আৰু অকনমান মেঘালয়ৰ পাৰ্ট আছে কোড ৱেষ্টৰ ফালে ঠিক আছে আৰু তাৰ পিছত আহিব কানেক্টেড বাই নেৰ এতিয়া
সৰুকে এই আমাৰ যেটো কৰিডৰ আছে শিলিগুৰি কৰিডৰ সবে জানে এটো পপুলাৰে হয় সেই শিলিগুৰি কৰিডৰে আমাৰ কি হৈ আছে কানেক্টেড হৈ আছে এটা এইখিনি হৈছে আমাৰ বৰ্ডাৰ সিম্পল যদি আমি মেপখন ৰিড কৰিব যাও এই বৰ্ডাৰখিনি আমি দেখা পাম এতিয়া আপোনালোকে ইয়াৰে বুজিব লগা বস্তু কি আছে ইয়াৰ বহুত কেটা বস্তু আছে যিখিনি কি আমি মনত ৰাখিব লাগে যৰ পৰা আমাৰ কোৱেশ্যন আহা চান্স আছে এক্সামত তো সেই বস্তুখিনি এটা চাম আমি এতিয়া ইন্টাৰনেশ্যনেল আৰু কি হ'ব আন্তঃৰাজ্যিক বা ইন্টাৰ ষ্টেট বাউণ্ডাৰী এতিয়া যিখিনি বাউণ্ডাৰী আমি পালো ইয়াতে ভাগ হৈ আছে কিছুমান আছে আমাৰ ৰাষ্ট্ৰৰ লগত কিছুমান আছে আমাৰ ভাৰতৰে কিহৰ লগত ৰাজ্যৰ লগত সেই বস্তুখিনিৰ পৰা আমি যদি চাব যাও প্ৰথম আমি চাম আন্তঃৰাষ্ট্ৰীয় সীমা ৰাষ্ট্ৰ কি আছে দুখন ৰাষ্ট্ৰ আছে বাংলাদেশ আৰু কি আছে ভুটান আছে ইণ্ডো বাংলা যত নেকি ইণ্ডিয়া আৰু বাংলাদেশৰ সীমা দিয়া আছে কিমান 267.5 বা 5 কিলোমিটাৰ এটো আছে ভাৰত আৰু বাংলাদেশে শেয়াৰ কৰা বাউণ্ডাৰী আমাৰ এপ্ৰক্সিমেটলি যেটো আমাৰ হিচাপ আছে আমাৰ গভৰ্ণমেন্টৰ সাইটত আমাৰ আপোনালোকে যে চাই এটো ডাটা আমি পাম অসমৰ সাইটতো আছে ইণ্ডিয়াৰ সাইটতো আছে তাৰ পিছত নেক্সট আছে ইণ্ডো ভুটান 265.8 কিলোমিটাৰ দুইটা প্ৰায় সমান সমানে হয় কিন্তু আমাৰ বেছিকে কোন আছে 267 ইণ্ডো বাংলা মানে বেছিকে আমাৰ কাৰ লগত শেয়াৰ কৰে বাংলাদেশৰ লগত অসমে ইয়াৰ পৰা এই বাউণ্ডাৰীটো আমাৰ মেঘালয়ৰ পৰা গৈছে কিন্তু এই ধুবুৰীৰ এইখিনি ইণ্ডিয়া বুলি ধৰিম আমি এই ধুবুৰীৰ এইখিনিত আৰু ইয়াতে কৰিমগঞ্জৰ ওচৰত এইখিনি জায়গাত আমাৰ কি আছে অসমে শেয়াৰ কৰে আৰু ভুটানৰ একেখন জায়গা শেয়াৰ কৰে ঠিক আছে গতিকে ইয়াতে ডিস্ট্ৰিক্ট কি আছে আমাৰ যিয়ে নেকি আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লগত কি কৰি আছে বৰ্ডাৰ শেয়াৰ কৰি আছে এইকেইটা আমাৰ ডিস্ট্ৰিক্ট কেইটা আমি কি কৰিব লাগিব মনত ৰাখিব লাগিব কাৰণ হৈছে আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰৰ লগত বহুত গোটেই এখন ডিস্ট্ৰিক্টৰে আমাৰ কি নাই সীমা শেয়াৰ কৰা নাই বিশেষ কেইখনমান ডিস্ট্ৰিক্ট আছে যত নেকি আমাৰ ভুটান আৰু বাংলাদেশৰ সীমা কি হৈ আছে লাগি আছে বা শেয়াৰ কৰিছে কি আছে কোকৰাঝাৰ আছে যিয়ে নেকি ভুটানৰ লগত কৰিব চিৰাং আছে তাৰ পিছত আছে বাক্সা চিৰাং বাক্সা তামুলপুৰ আছে এতিয়া নতুনকৈ এইখিনি জায়গাত আমাৰ বাক্সাৰ পৰাই আমাৰ ওলাই আহিছে তামুলপুৰ তাৰ পিছত আছে কৰিমগঞ্জ কাছাৰ ধুবুৰী এণ্ড সাউথ চালমাৰা যি নেকি আমাৰ বাংলাদেশ বৰ্ডাৰৰ লগত কি কৰে শেয়াৰ কৰে গতিকে এই গোটেই কেইখন ডিস্ট্ৰিক্টে কি কৰিব আমাৰ আন্তঃৰাষ্ট্ৰীয় সীমা শেয়াৰ কৰিব কাৰ লগত ভুটান আৰু বাংলাদেশৰ লগত তাৰ পিছত আন্তঃৰাজ্যিক সীমাৰ লগতো আহে আমাৰ কোৱেশ্যন আহা দেখা পায় যেনে কোৱেশ্যন আমাৰ সাপোজ কোনখন ৰাজ্যৰ লগত আমাৰ অসমে সকলোতকৈ বেছি আন্তঃৰাজ্যিক সীমা কি কৰিব শেয়াৰ কৰিব বা কাৰ লগত কম কৰিব এনেকুৱা ধৰণৰ আছে গতিকে লিষ্টখন মই ইয়াতে দি দিছো অসম আৰু মেঘালয় কিমান কৰিব অসম মেঘালয়ৰ যেটো আমাৰ বৰ্ডাৰ আছে এই বৰ্ডাৰটো গতিকে 884.9 কিলোমিটাৰ অসম অৰুণাচল বহুত এটা দীঘলীয়া বৰ্ডাৰ হয় 804.1 কিলোমিটাৰ এই দুটাৰ মাজত আমাৰ কি হৈ থাকে কেতিয়াবা কনফিউজ হৈ যায় কাৰ সীমান্ত বেছি যদি মেপ ৰিড কৰো আমি ভাবো আমি অৰুণাচল কৰিছে না অসমে কৰি আমাৰ বাংলাদেশে কৰিছে যদি ডাটা চাব যাও অসম মেঘালয়ৰ সীমাটো কি হয় অলপ অৰুণাচলতকে অলপ বেছি দীঘলীয়া হয় কাৰণ ইয়াতে অকপকভাৱে অলপ বেছি জায়গা কভাৰ কৰিছে কিন্তু সিধাকৈ যদি চাব যাও অৰুণাচল যেন আমাৰ লাগে এনসাৰটো এই কোৱেশ্যনটো আহে আমাৰ এক্সামত নেক্সট আছে আমাৰ অসম নাগালেণ্ড যেটো আমাৰ ইয়াতে আছে 500 অসম নাগালেণ্ড 512.1 কিলোমিটাৰ অসম মণিপুৰ 204.1 অসম মিজোৰাম আছে আৰু অসম ওয়েস্ট বেংগল তাৰ পিছত আছে অসম ত্ৰিপুৰা ইয়াতে অসম ওয়েস্ট বেংগলটো যে আমাৰ কি কৰিব লাগে এটোটা আনকমন বৰ্ডাৰ হয় কাৰণ নৰ্থ ইষ্টাৰ্ণ ষ্টেট কেখন গোটেই কেখনৰ বাহিৰে এখন এনেকুৱা ষ্টেট আছে যি নেকি নৰ্থ ইষ্টৰ ভিতৰত নপৰে কিন্তু আমাৰ অসমৰ লগত কি কৰে বৰ্ডাৰ শেয়াৰ কৰি থাকে এটো এটা কি হয় ইম্পৰ্টেন্ট পইণ্ট হয় বা হাইলাইট কৰি ৰাখিব লগা কথা কাৰণ এই জায়গাখিনিত শিলিগুৰি কৰিডৰৰ এখিনিত আমাৰ অসমৰ লগত কোনে শেয়াৰ কৰি আছে বৰ্ডাৰ আসাম ওয়েস্ট বেংগল বৰ্ডাৰ ঠিক আছে এইটো কোৱেশ্যন আহা প্ৰিভিয়াস ইয়াৰ পেপাৰ যদি চাই দেখা পাব কোনখন ষ্টেট আউটাৰ ষ্টেটৰ লগত আমাৰ আউট অফ নৰ্থ ইষ্ট ষ্টেটৰ লগত আমাৰ শেয়াৰ কৰিছে আমাৰ ওয়েস্ট বেংগল ঠিক আছে এইকেইটা হৈছে আমাৰ বৰ্ডাৰ যিয়ে নেকি অসমৰ লগত শেয়াৰ কৰে আন্তঃৰাষ্ট্ৰীয় প্লাস আমাৰ আন্তঃৰাজ্যিক ইন্টাৰষ্টেট প্লাস ইন্টাৰনেশ্যনেল ঠিক আছে গতিকে অৱস্থিতি আৰু বৰ্ডাৰ এই বস্তুখিনি আমাৰ ক্লিয়াৰ হৈ গ'ল এটা এই অৱস্থিতিৰ লগত আমাৰ এটা বস্তু লিংক হৈ থাকে কোনো এখন ঠাই বা কোনো এখন আমাৰ দেশ য'ত আছে যেটো পৃথিৱীৰ যেটো পাৰ্টত আছে সেই পাৰ্টৰ
ক্লাইমেটৰ লগত কি হৈ থাকিব কন্ট্ৰোল হৈ থাকিব মানে সেই পাৰ্টৰ ক্লাইমেটটোৱে আমাৰ নিজৰ ক্লাইমেট হৈ যাব এটা অসমখন ক'ত আছে আমি গম পাইছিল ক্ৰান্তীয় ৰেখা যেডাল আমাৰ কি ৰেখা আছিল 23.5 ডিগ্ৰী যেডাল আমাৰ কৰ্কট ক্ৰান্তি ৰেখা সেই কৰ্কট ক্ৰান্তি ৰেখাৰ কাষেৰে আমাৰ গৈছিলে আছিলে যেনেকৈ আমাৰ অসমখন 24 ডিগ্ৰী নৰ্থৰ পৰা ষ্টাৰ্ট হৈছে গতিকে 23 ডিগ্ৰী 23.5 ডিগ্ৰী আমাৰ কৰ্কট ক্ৰান্তি আছে গতিকে সেই ৰেখাডালৰ আশে-পাশে যিখিনি বতৰ আৰু ক্লাইমেট হ'ব সেই বতৰ ক্লাইমেটৰ প্ৰভাৱে আমাৰ অসমতো পৰিব গতিকে যদি চাব যাও ক্লাইমেট বা জলবায়ু আমাৰ অসমৰ টাইপ অফ ক্লাইমেট বা জলবায়ু প্ৰকাৰ কি সেই কাৰণে ক্ৰান্তীয় মৌচুমী এটা ক্ৰান্তীয়টো আমাৰ হল ক্ৰান্তীয় অঞ্চলত আমাৰ অসমখন আছে আৰু লগতে মৌচুমী আহিল কিয় অসমত মনসুন যেটো মৌচুমী বতাহৰ প্ৰভাৱ সেই অসমত পৰে যাৰ কাৰণে আমাৰ গোটেই জলবায়ুটো মৌচুমী বতাহৰ প্ৰভাৱৰ ফলত কন্ট্ৰোল হৈ থাকে যেনেকৈ আমাৰ ভাৰততো সেমে হয় ক্ৰান্তীয় মৌচুমী হয় কাৰণ আমাৰ ওচৰত কি আছে ইণ্ডিয়ান ওচেন আছে বে অফ বেংগল আৰু ইফালে আৰবিয়ান সি যাৰ পৰা আমাৰ মৌচুমী বতাহ আহে যদি ইয়াতে এটা মই কথা কৈ দিওঁ যদি মৌচুমী বতাহ বা ইণ্ডিয়ান মনসুনৰ ডিটেইল এক্সপ্লেনেশ্যন লাগে আমাৰ প্লেলিষ্টত মোৰ এটা ক্লাছ আছে স্পেচিয়েলি মই কি কৰিছিলোঁ আমাৰ ইণ্ডিয়ান মনসুনৰ ওপৰত ডিছকাশ্যন কৰিছিলোঁ গতিকে সেইটো এবাৰ চাই ল'ব তেতিয়াহ'লে আমাৰ অসমৰ লগত লিংক আমাৰ কৰাত কোনো অসুবিধা নহয় মই আকৌ এবাৰ গোটেইখিনি বস্তু আমি ধুনীয়াকৈ অসমৰ পাৰ্টত কি কি হয় গোটেইখিনি আমি ডিছকাছ আজি এনেও কৰিম ঠিক আছে যদি ইণ্ডিয়াৰ ওভাৰঅল গোটেই মনসুনৰ ছিজনটো চাব লাগে আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে এতিয়া জলবায়ু প্ৰকাৰ অসমৰ কি হ'ল ক্ৰান্তীয় মৌচুমী হ'ল এতিয়া ইয়াত যদিও মনসুন বা মৌচুমীৰ জলবায়ুৰ অন্তৰ্গত হয় ইয়াক কি কৰিব পাৰি চাৰিটা ঋতুত আমি ভাগ কৰিব পাৰোঁ বা 4 ছিজনত আমি ভাগ কৰিব পাৰোঁ গোটেই বছৰটো কি কি প্ৰথমতে আহিব আমি যদি চাও গ্ৰীষ্ম বা সামাৰ যেটো আমাৰ এতিয়া হ'ব গৈ আছে আমাৰ এতিয়া যেটো আমাৰ বৰ্তমান ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ আহিল মাৰ্চৰ পৰাই অলমোষ্ট আৰ্লি মাৰ্চৰ পৰাই কি হৈ যায় আৰম্ভ হৈ যায় সামাৰ তাৰ পৰা কেতিয়ালৈকে থাকিব জুনলৈকে থাকিব ঠিক আছে যেটো আমি গ্ৰীষ্ম বুলি কওঁ আৰু সামাৰ বুলি কওঁ মাৰ্চৰ আৰম্ভণিৰ পৰা জুন মাহৰ মাজভাগলৈকে যাব আৰু মাজে মাজে কি হ'ব অকেজনেল ৰেইনফল হ'ব এই গ্ৰীষ্মকালত আৰু এটা ষ্টৰ্ম আহে যেটো কথা এতিয়া আমি আলোচনা কৰিম বৰদৈচিলা হয়নে এই মাহতে এতিয়া গ্ৰীষ্মকালটো এটা ইম্পৰ্টেন্ট ঋতু এই কাৰণে হয় কাৰণ মনসুন বা মৌচুমীৰ আৰম্ভণি এই গ্ৰীষ্মকালৰ পৰা ষ্টাৰ্ট হ'ব লয় কাৰণটো হৈছে গ্ৰীষ্মকালত অতিপাত গৰম পৰিব উষ্ণতা বাঢ়ি যাব এতিয়া শীতকালৰ পৰা যেটা আমি লাহে লাহে গ্ৰীষ্মলৈ গৈ আছো আমাৰ সূৰ্যৰ কি হ'ব প্ৰকোপ আমাৰ ইয়াতে বাঢ়িব যাৰ ফলত আমাৰ মাটি বেছিকৈ গৰম হ'ব লো প্ৰেছাৰ হ'ব আমি জানো প্ৰেছাৰৰ ফলত কেনেকৈ বতাহ বলে হয়নে তো গতিকে সেই গ্ৰীষ্মতে আমাৰ কি আৰম্ভ হয় মনসুনৰ আৰম্ভ হয় হ'বলৈ ষ্টাৰ্ট কৰা যাক আমি প্ৰাক মৌচুমী ঋতু বুলিও কওঁ গতিকে গ্ৰীষ্মকালৰ ঠিক মাজৰ পৰা আমাৰ প্ৰি মনসুন আৰম্ভ হয় আৰু প্ৰি মনসুনত বা প্ৰাক মৌচুমী সময়তে এই অকেজনেল ৰেইনফলৰ লগত এই ষ্টৰ্মটো আহে আমাৰ যেটো ধুমুহা বতাহ বৰদৈচিলা বুলি কওঁ এই আমাৰ বৰদৈচিলা বতাহজাক আমাৰ আহে আৰু এই বৰদৈচিলা বতাহজাক কিহৰ হয় আমাৰ এটা ফেনোমেনন হয় যেটো মৌচুমী প্ৰাক মৌচুমী সময়ত বলে বেলেগ বেলেগ জায়গাত বলে যেনেকৈ আমাৰ ওয়েষ্ট বেংগলত আছে কাল বৈশাখী হ'ব বা আমাৰ কেৰালা কৰ্ণাটক এইবিলাকত আছে মেংগো শাৱাৰ তো তেনেকুৱা ধৰণৰ আৰু ইয়াক নৰ্থ ৱেষ্টাৰ বুলি কয় যেটো আমাৰ গোটেই ৱৰ্ল্ডৰ যেটো সিস্টেম মনসুন সিস্টেমৰ প্ৰি মনসুনৰ বতাহ যেটো আছে নৰ্থ ৱেষ্টাৰ বুলি কয় তাক এতিয়া আমি চাম মনসুন বা বাৰিষা যেটো আমাৰ প্ৰাক মৌচুমী কালৰ যিখিনি বৰদৈচিলা সংগঠিত হয় সেইখিনি আমি পাৰ হৈ আহিলো এতিয়া মনসুন কাল যেটো নেকি আমাৰ ইণ্ডিয়ান মনসুন যেটো হয় সাউথ ওয়েষ্ট মনসুন তাৰে কি হয় পাৰ্ট হয় যিয়ে নেকি অসমতো কি কৰে ৰেইনফলৰ যিখিনি ষ্টাৰ্টিংটো কৰি দিয়ে মেইনলি ক'ৰ পৰা জুন মাহৰ শেষৰ পৰা ছেপ্টেম্বৰৰ শেষলৈকে এই সময়খিনিতে বাৰিষা কাল বুলি আমি ধৰো গতিকে জুনৰ শেষৰ ফালে কি হৈ যায় মেইনলি আমাৰ বাৰিষাটো আৰম্ভ হয় কাৰণ হৈছে কি গোটেই যেটো আমাৰ মনসুনৰ সাউথ ওয়েষ্ট মনসুনৰ ব্ৰাঞ্চ কেইটা আছে যেটো বতাহৰ ভাগ কেইটা আছে সেইকেইটা আহি পাওঁতে কিছু টাইম লয় যেহেতু প্ৰথমতে ক'ত আমাৰ আহিব সাপোজ আমাৰ সাউথ ওয়েষ্ট মনসুনৰ যেটো ব্ৰাঞ্চ আছে প্ৰথম আহিল আমাৰ কেৰালাত খুন্দা মাৰিলে কেৰালাৰ ক'ত আমাৰ ইয়াতে ওয়েষ্টাৰ্ণ ঘাট আছে ওয়েষ্টাৰ্ণ ঘাট পৰ্বতত খুন্দা মাৰি ইয়াতে ফাৰ্ষ্ট ৰেইন দিব তাৰ পিছত কেৰালাৰ ওপৰেদি পাৰ হৈ গৈ ইয়াতে সেন্ট্ৰেল আমাৰ ইণ্ডিয়ালৈকে এটা ভাগ গুছি যাব ইয়াতে এই খুন্দা মাৰাৰ পিছত এটা ভাগ এফালে সাইডে সাইডে পাঞ্জাবৰ ফালে কি কৰিব গতি কৰিব এটো তাতে সেই এৰিয়াবিলাক বৰষুণ দিব যেহেতু ইয়াতে আমাৰ আৰাৱলী আছে প্যাৰেলেল টু আমাৰ বতাহৰ দিশতে আছে সেইকাৰণে ইয়াতে বতাহে খুন্দা মাৰি বৰষুণটো দিব নোৱাৰে সাইডে সাইডে গুছি যায় গতিকে সেই এৰিয়াবিলাক আমাৰ কি হৈ গ'ল বৰষুণ নকৰে এইবিলাক কথা আমি জানো এতিয়া আমাৰ অসমৰ ফালে যদি যাব লাগে যেটো
বৰষুণৰ আমাৰ বতাহ মৌচুমী বতাহৰ ভাগ এই ভাগটোৰ বাহিৰেও এইফালেদি যোৱা যিটো ভাগ আছে সেই ভাগটোৱে আমাৰ ক'ত দিব অসমত বৰষুণ দিব কেনেকৈ দিব প্ৰথমতে ই যাব বে অফ বেংগলৰ ওপৰেৰে সিধা ইয়াতে ম্যানমাৰৰ আৰাকান যিটো আমাৰ পৰ্বত আমাৰ আছে পাহাৰ আছে আৰাকানত আমাৰ ইয়াতে কি কৰিব ই বাধা পাই পাৰ হৈ যাব নোৱাৰি ঘূৰি বাংলাদেশৰ ওপৰেদি আহি এই এৰিয়াবিলাকত এই এৰিয়াত আমাৰ কি হ'ব প্ৰৱেশ কৰিব ইণ্ডিয়াত টাৰ্নিং লৈ আৰু প্ৰৱেশ কৰাৰ সময়ত ইয়াতে প্ৰথম পাব আমাৰ শ্বিলং মালভূমি শ্বিলঙৰ তাতে আমাৰ কি আছে গাৰোখাচী হিল আছে তাতে মৌচিনৰামী অঞ্চলবিলাকত প্ৰথম খুন্দাটো মাৰি তাতে সবচে বেছি কি হয় বৰষুণ দিয়ে কাৰণ এই গোটেই অঞ্চলৰ পৰা কি কৰে আমাৰ পানী কঢ়িয়াই লৈ যায় গোটেই পৃথিৱীৰ ভিতৰতে হাইয়েষ্ট বৰষুণ দিয়া এৰিয়া এই অঞ্চলখিনিতে হয় তাৰপিছত অসমৰ এই কোকৰাঝাৰৰ আশে-পাশে থকা যিমান পাহাৰ আছে আমাৰ হিমালয়ানখনটো মেইনলি আছে গতিকে পাৰ হৈ যাব নোৱাৰে এই অঞ্চলত খুন্দা খাই এটা ব্ৰাঞ্চ গুচি যায় গংগা ভেলী হয় আৰু এটা আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকালৈকে কি কৰিব সোমাব এটা যাব গংগা উপত্যকা এটা ব্ৰহ্মপুত্ৰ উপত্যকালৈকে য'ত নেকি কোকৰাঝাৰৰ আশে-পাশে থকা চিৰাং এইবিলাক অঞ্চলত খুন্দা মাৰিহি আমাৰ পাহাৰৰ কাষে কাষে বৰষুণটো আৰম্ভ কৰি যায় এতিয়া কথা হ'ল আমাৰ অসমত মেইনলি কি হৈ আছে গোটেই ছাইডটো আমাৰ তিনিটা ছাইড পাহাৰেৰে আৱৰি আছে আৰু মাজে মাজেও আমাৰ আছে গতিকে এই বৰষুণ যাক কি হয় পাহাৰত খুন্দা মাৰিয়ে যিহেতু যাক নেকি আমি কি বুলি কওঁ অৰগ্ৰাফিক ৰেইনফল বুলি কওঁ কাৰণ যদি বৰষুণ পুৰা মইষ্ট পানীৰে পৰিপূৰ্ণ বতাহজাক যেতিয়া আহিব পাহাৰত অবষ্টেকল যেতিয়া পাব সি তাতে বৰষুণটো দিব আৰু আমাৰ অসমতো মেইনলি কি হয় অৰগ্ৰাফিক ৰেইনফলে হয় গতিকে ইয়াতে মই এখন মেপ দিছোঁ য'ত নেকি ডিষ্ট্ৰিবিউশ্যন অফ ৰেইনফল ইন আছাম বুলি দিয়া আছে মানে কি অসমত ক'ত ক'ত বেছিকৈ ৰেইনফল হয় আমি এই মৌচুমী বতাহৰ গতিপথটো যদি চাওঁ তেতিয়া আমি বুজিব পাৰোঁ ইয়াৰ পৰা এনেকৈ আহি এই কোকৰাঝাৰৰ এই অঞ্চলবিলাকত সবচে বেছি যিমান বেছি ডাৰ্ক কালাৰ দি আছে সেইটো আমাৰ কি হয় বেছিকৈ কি হ'ব বৰষুণৰ প্ৰভাৱ বেছি মানে 300 চেণ্টিমিটাৰৰ আশে-পাশে এই অঞ্চলবিলাকত বৰষুণটো দিয়ে যদি কোনোবা আমাৰ ছাপ'জ বেলেগ ছাইডৰ অসমৰ আপাৰ আছাম বা মিডিল আছামৰ মানুহ নতুনকৈ কোকৰাঝাৰলৈ যায় তেতিয়া আমি বাৰিষা কালত আমি গম পাওঁ বৰষুণৰ তীব্ৰতাটো তাতে বহুত কি হয় বেছি হয় একদম ফিল কৰিব পাৰি গতিকে কাৰণটো হৈছে এইটোৱে এইফালৰ পৰা যোৱা প্ৰথম বৰষুণবিলাক অসমৰ আমাৰ এই অঞ্চলবিলাকতে দিয়ে তাৰপিছত লাহে লাহে বাকী অঞ্চলবিলাক আহিব আৰু ইয়াতে এই পৰ্বতবিলাক পাহাৰত আমাৰ খুন্দা মাৰি মাৰি বৰষুণ দিব কিন্তু মাজতে আমাৰ এই অঞ্চলখিনিত মধ্য অসমৰ যিখিনি জায়গা আছে ইয়াতে আমাৰ অকমান কম বৰষুণ দিয়ে কাৰণটো কি এটা মেঘালয় আছে প্লেটো ইয়াতে গাৰোখাচী হিল আছে ইয়াতে তাতে বৰষুণটো অলৰেডি কি হৈ গ'ল এই ব্ৰাঞ্চটোৱে বৰষুণটো তাতে দি দিয়ে তাৰপিছত পাৰ হৈ যায় যিহেতু অলৰেডি বৰষুণটো হৈ গ'ল তাতে বেছি পানী আমাৰ বতাহত নাথাকে আৰু যাৰ কাৰণে এই অঞ্চলটো অকণমান বৃষ্টি চায়াৰ নিচিনা এৰিয়া অকণমান আহি যায় মানে তাতে বৰষুণটো অলপ কম হয় কিন্তু আকৌ ছাইডৰ ফালে বাকী অঞ্চল আমাৰ বৰষুণ দিয়ে গতিকে এইখন এখন আমাৰ কি হয় অসমৰ ৰেইনফল ডিষ্ট্ৰিবিউশ্যনৰ এখন মেপ হয় এইখন এবাৰ চাই ল'ব আইডিয়াটো হৈ যাব আমাৰ ক'ত কোনফালে বৰষুণটো দিয়ে গতিকে মনচুনটো আমি গম পালোঁ কি হয় এই ইণ্ডিয়ান মনচুনৰে এটা পাৰ্ট হয় য'ত অসমতো আমাৰ আহিব কিন্তু দেৰি হয় কাৰণ এনেকৈ গোটেই আহি চেণ্ট্ৰেল ইণ্ডিয়ালৈকে যোৱা সেই সময়খিনিলৈ প্ৰায় জুন মাহৰ শেষৰ ফাললৈকে আমাৰ সময়টো বাৰিষাৰ আহি যায় ঠিক আছে এইটো হৈছে আমাৰ বাৰিষা কাল যিটো নেকি গ্ৰীষ্মৰ পিছত আমাৰ অসমত আহিব গম পালোঁ ধুনীয়াকৈ চিম্পলিফাই কৰি দিয়া আছে বহুত বেছি কমপ্লেক্স নহয় বস্তুখিনি এতিয়া চাম নেক্সট আমাৰ মনচুনৰ পিছত কি হ'ব এতিয়া মনচুনটো গুচি গ'ল তাৰপিছত লাহে লাহে কি হ'ব অটম বা শৰৎকাল আহিব এইটো কেতিয়া হ'ব লাষ্ট অফ ছেপ্টেম্বৰ টু বিগিনিং অফ ডিচেম্বৰ এতিয়া লাহে লাহে যেতিয়া আমাৰ বৰষুণবিলাক শেষ হ'ব কমিব লাহে লাহে কি হ'ব টেম্পাৰেচাৰবিলাক চেঞ্জ হ'ব আমাৰ ছেপ্টেম্বৰৰ পৰা কি হ'ব মৌচুমী আমাৰ কমি যায় ৰিট্ৰিটিং আমাৰ যিটো আমাৰ মৌচুমী বতাহ আহিব সেইটো আহিব এতিয়া ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰৰ বিগিনিংলৈকে আমাৰ অটম থাকিব তাতে কি হয় ৰেইনফল এণ্ড টেম্পাৰেচাৰ ডিক্ৰিজেছ উইথ সাউথাৰ্ড মুভমেণ্ট অফ ছান মানে কি সূৰ্য কৰ্কট কাণ্ট্ৰিৰ পৰা আমাৰ মকৰ কাণ্ট্ৰিৰ ফালে লাহে লাহে কি কৰিব গতি কৰিব সাউথৱাৰ্ড মানে নৰ্থৰ পৰা দক্ষিণৰ ফালে আমাৰ সাউথৰ ফালে যাব আৰু লগে লগে কি হয় বৰষুণো কমিব তাপমাত্ৰাও কমিব গতিকে গ্ৰীষ্ম আৰু আমাৰ বৰ্ষাকালত তাপমাত্ৰা বেছি থাকিব গতিকে এনেকুৱা এটা আমাৰ ঋতুৰ ওপৰত কুৱেশ্যন আহে যে আমাৰ ছাপ'জ আমাৰ শীতকাল বা শৰৎকাল বা বৰ্ষাকালৰ আমাৰ অসমত কেনেধৰণৰ হয় যেনে দিব বহুত কি হ'ব গৰম হ'ব পাৰে শুকান হ'ব পাৰে বা কেনেকুৱা হ'ব পাৰে আমাৰ হিউমিড বা আৰ্দ্ৰতা বেছি থাকিব পাৰে এনেকুৱা ধৰণৰ অপশ্যনবিলাক আহিব গতিকে এক্সাম্পল কুৱেশ্যন আমি চাম লাষ্টৰ পিনে গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমাৰ এই ছেশ্যনটোৰ পৰা আহে ঋতুকেইটাৰ পৰা কোনটো ঋতু কি ধৰণৰ পৰিস্থিতি হয় গতিকে সেইকাৰণে বৈশিষ্ট্য কেইটামান মই ইয়াতে আমি দি দিছোঁ যাতে আমাৰ কি হৈ যায় আমি কনচেপ্টটো গম পাওঁ আৰু এটেম্প কৰিব পাৰোঁ ধুনীয়াকৈ কুৱেশ্যনকেইটা এতিয়া ৰেইনফল আৰু টেম্পাৰেচাৰ কমে আমাৰ শৰতত ঠিক আছে
তাৰ পিছত কি হ'ব পৰিষ্কাৰ আকাশ দেখা পোৱা যায় ক্লিয়াৰ স্কাই হয় না তেতিয়া মেঘ নাথাকে বৰষুণ নাথাকে পুৰা ফৰকাল ৰাতি হ'ব গতিকে পৰিষ্কাৰ আকাশ দেখা পাম আমাৰ সূৰ্যৰ গতি দক্ষিণৰ ফালে হ'ব আৰু টেম্পাৰেচাৰ আৰু কি হ'ব ৰেইনফল কমি যাব তাৰ পিছত আহিব উইন্টাৰ সিজন বা শীতকাল এইটো আমাৰ নেক্সট আমাৰ সিজন বা ঋতু হ'ব শীতকালত কি হ'ব কেতিয়া আৰম্ভ হয় ডিসেম্বৰলৈকে আমাৰ হৰতে থাকিল মিডল অফ দা ডিসেম্বৰৰ পৰা এন্ড অফ ফেব্ৰুৱাৰী এটা ডিসেম্বৰৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰী শেষৰলৈকে এতিয়া আমাৰ কি হয় শীতকাল হয় আৰু ফেব্ৰুৱাৰীৰ পিছত আকৌ মাৰ্চ আহিব আকৌ সাইকেলটো নতুনকৈ আৰম্ভ হ'ব আকৌ মনসুন আহিব গতিকে এইটো আমাৰ চলি থাকে গতে উইন্টাৰ আমাৰ ডিসেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে আমাৰ কি হ'ব টেম্পাৰেচাৰ ডিক্ৰিজ হ'ব কিমানলৈকে 8 ৰ পৰা 20 ৰ ভিতৰত থাকিব 8 ডিগ্ৰী ক'বাত 8 ডিগ্ৰী লৈকে যাব 10 ডিগ্ৰী 8 ডিগ্ৰী পুৰা ঠাণ্ডা আমাৰ হ'ব কিছুমান ঠাইত আৰু কিছুমান ঠাইত মিনিমাম 20 লৈকে কমিব সব জায়গাতে আমাৰ একে সমান নহয় কাৰণটো আমাৰ অসম কি মাজে মাজে মালভূমি আছে মাজে মাজে সমতল ভূমি আছে ক'বাত পাহাৰীয়া অঞ্চল আছে ক'বাত আমাৰ কি আছে নদী উপত্যকা আছে যেটো নেকি নেক্সট ক্লাছত আমি ফিজিওগ্ৰাফি বা আমাৰ ভূতাত্ত্বিক যিখিনি ভাগ আছে অসমৰ সেই পঢ়িলে আমি ভালদৰে গম পাম গতিকে হে টেম্পাৰেচাৰ 8 ৰ পৰা 20 লৈকে থাকিব আৰু নৰ্থ ইষ্ট মনসুন উইন্ডছ ব্ৰিংছ কল মানে কি উত্তৰ পূব মৌচুমী বতাহ এতিয়া মৌচুমী বতাহ আমাৰ প্ৰথমতে কি আছিল বাৰিষা আহা মৌচুমীটো আমাৰ কি আছিল দক্ষিণ পশ্চিম মৌচুমী বতাহ কৰ পৰা আহে দক্ষিণ পশ্চিম দিশৰ পৰা সাগৰ বা আৰৱ সাগৰৰ ফালৰ পৰা আহে কিন্তু উইন্টাৰত শীতকালত কি কৰে উত্তৰ পূব মৌচুমী বতাহ মানে কি উত্তৰ আৰু পূব দিশৰ পৰা আহিব যেটো মৌচুমীৰ প্ৰত্যাখ্যান বুলিও আমাৰ কোৱা হয় বা ৰিট্ৰিটিং মনসুন বুলি কোৱা হয় সেই বতাহজাক আহে কিন্তু এই বতাহজাকত কি নহব বৰষুণ নাহিব বেছি কিয় কাৰণ আমি সাগৰৰ ফালৰ পৰা নাহি হিমালয়ৰ ফালৰ পৰা আহে যিয়ে নেকি কি কৰিব ঠাণ্ডা আৰু শুকান বতাহ আনে যাৰ কাৰণে অসমত আমাৰ কি হয় ঠাণ্ডাটো পৰে গতিকে শীতকালত আমাৰ অসমৰ পৰিৱেশ কি হয় ঠাণ্ডা আৰু শুকান হয় এইটো মনত ৰাখিব আমাৰ শীতকালত ঠাণ্ডা আৰু শুকান হ'ব কি পৰিৱেশ ঠিক আছে বাৰিষা কিন্তু ঠাণ্ডা শুকান নহয় আৰ্দ্ৰ হয় হিউমিডিটি থাকিব আৰ্দ্ৰতা থাকিব গতি গৰম হ'ব হট হ'ব কিন্তু ঠাণ্ডা দিনত এই মৌচুমী উত্তৰ পূবৰ মৌচুমী বতাহজাকৰ কাৰণে এই অৱস্থাটো হয় আৰু এই বতাহজাক অসম পাৰ হৈ উঠি বাংলাদেশ পাৰ হৈ উঠি কিন্তু আকৌ সাগৰ পাব সাগৰ পাই বে অফ বেংগল পাই গৈ আকৌ তামিলনাডুত কি কৰিব পূব ঘাট পৰ্বতত আমাৰ ইষ্টাৰ্ণ আমাৰ পূব ঘাট পৰ্বতত কি কৰিব খুন্দা মাৰি বৰষুণ দিব বাৰিষা আমাৰ তামিলনাডুত কেতিয়া হয় আমাৰ অসমত যেতিয়া উইন্টাৰ চলি থাকিব আমাৰ ইফালে ঠাণ্ডা হৈ তাতে বাৰিষা হয় সেইকাৰণে গতিকে এই বতাহজাকৰে এইটো কি হয় আমাৰ কাম হয় গতিকে আমি গম পালো শৰতৰ পিছত উইন্টাৰ আৰু দুটা আছে হেমন্ত আৰু বসন্ত এই দুটা কি হয় আমাৰ সৰু সৰু খুব কম সময়ৰ কাৰণে কম দিনৰ কাৰণে দুটা ঋতুৰ মাজত কি হয় এই আমাৰ ঋতু দুটা পৰে যেটো নেকি আমি অসমীয়াত কওঁ গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত বুলি কিন্তু মেইনলি আমি চাৰিটা ভাগতে কি কৰি থব পাৰো ভাগ কৰি ল'ব পাৰো এনেকা আমাৰ কি হৈ যায় গোটে ক্লাইমেটটো পুৰা সাইকেলটো আমাৰ চলি থাকে আশা কৰো গোটেখিনি বস্তু ধুনিয়াকৈ বুজি পাইছে এতিয়া ইয়াৰে ওপৰত আমি এক্সাম্পল কোৱেশ্চন চালে গম পাম কেনেকৈ আমাৰ এক্সামত আহে এই কোৱেশ্চন বিলাক যিখিনি মই লৈছো প্ৰিভিয়াস ইয়াৰ আমাৰ আহিছে আগৰ পেপাৰৰ পৰাই মই লৈ অহা কোৱেশ্চন হয় এটা প্ৰথম আমাৰ কি গম পালো আমি লোকেশন চালো লোকেশনৰ লগতে আমি চালো আমাৰ ক্লাইমেট কেনেকৈ আমাৰ ক্লাইমেট আমাৰ অসমৰ মনসুন আৰু ইণ্ডিয়াৰ মনসুন কেনেকৈ লিংক হৈ আছে গতিকে কোৱেশ্চন চাম এক্সাম্পল কোৱেশ্চন অসমৰ অক্ষাংশৰ পৰিসৰ প্ৰায় দা লেটিটিউডিনেল এক্সটেন্ট অফ আসাম লাইজ এপ্ৰক্সিমেটলি বিটুইন কোৰ পৰা কলৈকে আমাৰ আছে 20 ডিগ্ৰী নৰ্থ টু 24 ডিগ্ৰী নৰ্থ 24 ডিগ্ৰী নৰ্থ টু 28 ডিগ্ৰী নৰ্থ 26 টু 30 নে 22 ৰ পৰা 26 এতিয়া যদি চাব যাও আমাৰ এনসাৰটো আছে কোনটো 24 ৰ পৰা 28 মিনিটটো হয়তো কেতিয়াবা শো নকৰিব পাৰে অপচনত 24.7 মিনিট যে আছিল হেতু নকৰিব পাৰে ডাইৰেক্ট 24 দিলে এনসাৰটো হেতুৱে আমি দিব পাৰিম নেক্সট আৰু এটা আছে কোৱেশ্চন The Tropic of Cancer passes through which part of Assam? অসমৰ কোনটো পাৰ্টেৰে ট্ৰপিক অফ ক্যান্সাৰ বা কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে বুলি কৈছে উত্তৰ অসম মধ্য অসম দক্ষিণ অসম আৰু ই অসমৰ মাজেৰে পাৰ হৈ যোৱা নাই আৰু এনসাৰটো কি হ'ব আমি অলৰেডি জানো ট্ৰপিক অফ ক্যান্সাৰ বা কৰ্কট ক্ৰান্তিৰ মান কিমান 23.5 ডিগ্ৰী অসম আৰম্ভ হয় আমাৰ কিমানৰ পৰা 24 ডিগ্ৰীৰ পৰা মানে পাৰ হৈ যোৱা নাই এনসাৰ আমাৰ কি হ'ব ই অসমৰ মাজেৰে পাৰ হৈ যোৱা নাই আৰু এনে ধৰণৰ কোৱেশ্চনৰ আমাৰ আহিব এই লোকেশন আৰু ক্লাইমেটৰ এই সেশনটোৰ পৰা নেক্সট আসাম ৰিসিভস ভেৰি হেভি ৰেইনফল মেইনলি বিকজ অফ অসমত প্ৰচুৰ বৰষুণৰ বৃষ্টিপাত হয় মুখ্যতঃ এইবোৰ কাৰণৰ কাৰণে কোনটো কাৰণ ডিসটেন্স ফ্ৰম সি সমুদ্ৰৰ পৰা বা সাগৰৰ পৰা দূৰত্ব থৰ মৰুভূমিৰ উপস্থিতি চাৰিফালৰ পাহাৰৰ বাবে অৰগ্ৰাফিক প্ৰভাৱ
নদীৰ অনুপস্থিতি এতিয়া কোনটো হয় আমি অলপ আগতে আমি মনসুন চালো কিহৰ কাৰণে হ'ব যিটো আমাৰ পাহাৰে বাধা দিয়ে পাহাৰত খুন্দা মাৰি যিটো বৰষুণ হয় কাৰণ অসমৰ প্ৰায় চাৰিওফালে অকনমানহে জায়গা আছে যিফালে আমাৰ ওয়েস্ট বেংগলৰ ফালে পাহাৰ নাই প্ৰায় আমাৰ আগুৰি আছে গতিকে চাৰিওফালে পাহাৰৰ বাবে অৰগ্ৰাফিকৰ প্ৰভাৱ বা অৰগ্ৰাফিক এফেক্ট ডিউ টু সাৰাউণ্ডিং এইটো হ'ব আমাৰ এনসাৰ ঠিক আছে আমাৰ এনসাৰ নম্বৰ সি নেক্সট the average annual rainfall in Assam is approximately অসমত গড় বাৰ্ষিক বৃষ্টিপাত এটা বৃষ্টিপাত আমি সেন্টিমিটাৰত জোখো যিমান বেছি সেন্টিমিটাৰ হ'ব সিমান বেছি কি হয় বৃষ্টিপাতৰ পৰিমাণ হয় প্ৰথম 50 ৰ পৰা 100 সেন্টিমিটাৰ 100 ৰ পৰা 50 150 200 ৰ পৰা 300 সেন্টিমিটাৰ নে লেছ দেন 50 সেন্টিমিটাৰ এতিয়া আমি অলপ আগতে চালো যিখন আমাৰ মেপ দিছিলো তাতে এৰিয়া কিছুমান কমকে বৰষুণ দিয়ে কিছুমান বেছিকে দিয়ে বেছি বৰষুণ দিয়ে গতিকে অসমৰ বাৰ্ষিক যদি বৃষ্টিপাতটো চাব যাও গড় হিচাপত চালে আমাৰ 200 ৰ পৰা 300 সেন্টিমিটাৰৰ ভিতৰত আমাৰ বৰষুণ থাকে আৰু এই বৰষুণটোৰ লগত আমাৰ কি জড়িত হৈ আছে আমাৰ যিবিলাক ভেজিটেশ্যন মানে গছ-গছনি সেই আমি নেক্সট ক্লাছত সেইবিলাকৰ বিষয়ে পঢ়িম যি কিছুমান গছ-গছনি আমাৰ কি লাগিব 200 ৰ পৰা বেছিকে আমাৰ বৰষুণ লাগে সেন্টিমিটাৰ যিবিলাক হ'ব সেই অঞ্চলবিলাকতে পোৱা যায় যিবিলাক কিছুমান বৰ্ষাৰণ্য হ'ব পাৰে পৰ্ণপাতী হ'ব পাৰে বা এভাৰগ্ৰীন চিৰসেউজীয়া হ'ব পাৰে গতিকে এই বস্তুবিলাক আমাৰ গোটেই লিংক হৈ আছে বস্তুবিলাক ঠিক আছে গতিকে সিম্পল কৰি আমি পঢ়ি যাম ইয়াৰে এই কোৱেশ্চনটোৰ এনসাৰটো আমাৰ সি নেক্সট দা প্ৰি মনসুন থান্ডাৰষ্টৰ্ম ইন আসাম আৰ লোকেলি নন এজ অসমৰ প্ৰাক মৌচুমী ধুমুহাক স্থানীয়ভাৱে কি বুলি জনা যায় নৰ্থ ৱেষ্টাৰ মেংগো শাৱাৰ লু কাল বৈশাখী এতিয়া অলপ আগতে আমি এই কনসেপ্টটো পঢ়িছিলোঁ যেটো প্ৰাক মৌচুমী সময়ত বৰষুণ গ্ৰীষ্মকালৰ শেষৰ ফালে বা আমাৰ মনসুন আহাৰ আগে যেটো বতাহ বৰষুণ আহে তাক আমি বৰদৈচিলা বুলি জানো এতিয়া ইয়াতে বৰদৈচিলাৰ নিচিনাই কেইটামান অপচন দিছে প্ৰথমটো নৰ্থ ৱেষ্টাৰ এটো ওভাৰঅল গোটেই ওয়াৰ্ল্ডত সেই প্ৰাক মৌচুমীৰ বতাহটোক কোৱা হয় যেটো নৰ্থ ৱেষ্টাৰ বুলি কয় মেংগো শাৱাৰ কেৰালা কৰ্ণাটকৰ এৰিয়াত যেটো প্ৰাক মৌচুমী বতাহ আহে হেতু মেংগো শাৱাৰ বুলি কয় লু আমাৰ গ্ৰীষ্মকালৰ আহা এটা শুকান গৰম বতাহ হয় ই প্ৰাক মৌচুমী কালৰ বতাহ নহয় ই পশ্চিম উত্তৰ ফালৰ পৰা আমাৰ আহিব ইণ্ডিয়াৰ নৰ্থ ইণ্ডিয়াৰ ফালৰ পৰা আমাৰ চলে নেক্সট আমাৰ কাল বৈশাখী যেটো ওয়েস্ট বেংগলত কোৱা হয় এটা অসমত আমাৰ যেহেতু অপচনটো নাই ইয়াতে কি দিছে আমাৰ অসমৰ প্ৰাক মৌচুমী ধুনীয়া আমাৰ বৰদৈচিলা বুলি কোৱা হয় কিন্তু এই কাল বৈশাখী ওয়েস্ট বেংগলৰ যেটো হয় ইয়াৰে প্ৰপাৰ অপচন হলে কাল বৈশাখী আমাৰ এনসাৰটো হ'ব কাৰণ ওয়েস্ট বেংগলৰ পৰা আমাৰ অসমৰ ফালে এই বতাহজাক আহে যাক আমি বৰদৈচিলা বুলি কওঁ গতিকে এনেকুৱাই কোৱেশ্চন আহে এই টপিক কেটাৰ পৰা গতিকে যদি এই কোৱেশ্চনখিনি আমি এটেম্প কৰিব পাৰিছো মানে আমাৰ এই গোটেই টপিকখিনি আমি বুজি পাইছো ঠিক আছে মই ভাবো যিমানখিনি আমি আজি চালো লোকেশন আৰু ক্লাইমেট আপোনালোকে বুজি পাইছে আৰু এই বস্তুখিনি যদি আপোনালোকে ৰিভিজন কৰে বা বেলেগ বুকৰ লগত সংগতি কৰি পঢ়ে বহুত ধুনীয়াকৈ কি হ'ব বস্তুখিনি আন্ডাৰষ্টেণ্ড আপোনালোকে কৰিব পাৰিব আৰু কোৱেশ্চন আহিলে এটেম্প কৰিব পাৰিব নেক্সট ক্লাছ আহিব ইয়াৰে কি আহিব আমাৰ অসমৰ ফিজিওগ্ৰাফিক ডিভিজন বিলাক গতিকে আপোনাৰ আমাৰ লগত জড়িত হৈ থাকক আৰু ধুনীয়াকৈ প্ৰস্তুতি চলাই যাওক ঠিক আছে আজিলৈ এৰিছো ধন্যবাদ